এক ব্ৰেকিং নিউজ বিবাহ বাৰ্ষিকীৰ দিনটোতে অসুস্থ হৈ পৰিছে হঠাৎ গৰিমা শইকীয়া পুনৰ অসুস্থ হৈ পৰিছে সুস্থ হৈ উঠক গৰিমা শইকীয়া গাৰ্গ সকলোৱে কৰক প্ৰাৰ্থনা কৰিছে ৰাজ্যবাসীয়ে পিয়াৰলেছ হস্পিটেলৰ 4জনীয়া চিকিৎসকৰ চিকিৎসা আছে অব্যাহত নিম্ন ৰক্তচাপ স্নায়ু ৰোগৰ সমস্যাত ভুগিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ আজি কেইটামান মুহূৰ্তৰ পূৰ্বে আজি যিহেতু আছিলে 24 সংখ্যক বিবাহ বাৰ্ষিকী আৰু বিবাহ বাৰ্ষিকীৰ দিনটোতে অসুস্থ হৈ পৰিছে পুনৰ এবাৰ গৰিমা শইকীয়া গাৰ্গ বিবাহ বাৰ্ষিকীৰ দিনটোতে কিছু মুহূৰ্তৰ পূৰ্বে অসুস্থ হৈ পৰিলে গৰিমা আৰু পিয়াৰলেছ হস্পিটেলৰ 4জনীয়া চিকিৎসকৰ চিকিৎসা বৰ্তমান আছে অব্যাহত নিম্ন ৰক্তচাপ স্নায়ু ৰোগৰ সমস্যাত ভুগিছে গৰিমা শইকীয়া গাৰ্গ গৰিমাক জিৰণি ল'বলৈ আহ্বান জনাইছে চিকিৎসক এক ডাঙৰ খবৰ লৈ অহাৰ চেষ্টা কৰিছোঁ আজি যিহেতু এনিভাৰ্চাৰী আছিল তেওঁলোকৰ আৰু বৃদ্ধাশ্ৰমৰ আইতাসকলৰ সৈতে কাৰ্যসূচীত অংশ লৈছিল গৰিমাই আৰু গৰিমাই যিহেতু আজি জুবিন গাৰ্গৰ সৈতে যি 24 সংখ্যক বিবাহ বাৰ্ষিকী আছিলে সেই উপলক্ষে দৰিদ্ৰসকলক খাদ্য যোগান ধৰা বৃদ্ধাশ্ৰমত গৈ আইতাসকলৰ আশীষ লোৱা আইতাসকলক সহায় কৰা বা বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈছিল কিন্তু বৃদ্ধাশ্ৰমৰ আইতাসকলৰ সৈতে কাৰ্যসূচীত অংশ লৈয়ে বিবাহ বাৰ্ষিকী উপলক্ষে বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰতো অংশ লৈছিল গৰিমা শইকীয়া গাৰ্গে তাৰ কেইটামান মুহূৰ্তৰ পিছতে অসুস্থ হৈ পৰিছে গৰিমা শইকীয়া গাৰ্গ আমি পুনৰ এই খবৰ লৈ আহিব চেষ্টা কৰিছোঁ ব্ৰেকিং নিউজ আহি পৰিছে বিবাহ বাৰ্ষিকীৰ দিনটোতে অসুস্থ হৈছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ কেইটামান মুহূৰ্তৰ পূৰ্বে গৰিমা শইকীয়া গাৰ্গ পুনৰ অসুস্থ হৈ পৰা পৰিলক্ষিত হৈছে আজি যিহেতু তেওঁলোকৰ আছিলে 24 সংখ্যক এনিভাৰ্চাৰী আছিলে বিবাহ বাৰ্ষিকী আছিলে 24 বছৰ পূৰ্বেই আজিৰ দিনটোতেই গোলাঘাটলৈ দৰা সাজি গৈছিল হাৰ্ট অফ জুবিন গাৰ্গ আৰু অগ্নিৰ সাক্ষী কৰি নিজৰ কৰি লৈছিলে গৰিমা শইকীয়া গাৰ্গক আৰু সেই দিনটোৰ আজি 24 বছৰ সম্পূৰ্ণ হৈছে এক হৈ থকাৰ 24টা বৰ্ষ পাৰ নহওঁতে 19 ছেপ্টেম্বৰত সপোনৰ সলিল সমাধি ঘটিছিল 19 ছেপ্টেম্বৰৰ সেই অভিশপ্ত দিনটোতে ভগৱানে কাঢ়ি লৈ গৈছিল জুবিন গাৰ্গক আৰু সকলোৰে মাজৰ পৰা হেৰাই গ'ল জুবিন গাৰ্গ আৰু জুবিন গাৰ্গৰ লগত গৰিমা শইকীয়া গাৰ্গৰ আজি 24টা বছৰ সম্পূৰ্ণ হৈছে আৰু এই 24 বছৰৰ বিবাহ বাৰ্ষিকী দিনটোতেই জুবিন গাৰ্গৰ পত্নীয়ে বিভিন্ন কাৰ্যসূচী হাতত লৈছিল পুৱাৰ ভাগতেই কান্দি কান্দি গৰিমা শইকীয়া গাৰ্গে জুবিন গাৰ্গৰ আশীষ বিচাৰিছিল জুবিন গাৰ্গৰ আত্মাৰ সদগতি কামনা কৰিছিল জুবিন গাৰ্গক পুনৰ এবাৰ মনত পেলাইছিল তাৰ ঠিক কেইটামান মুহূৰ্তৰ পিছতেই দিনটোলৈ বুলি বিভিন্ন কাৰ্যসূচী ৰাখিছিল গৰিমা শইকীয়া গাৰ্গে বিবাহ বাৰ্ষিকী উপলক্ষে দৰিদ্ৰৰ মাজত খাদ্য যোগান ধৰা সামগ্ৰী যোগান ধৰা কাপোৰ কানি যোগান ধৰা নিশাৰ ভাগত জুবিন ক্ষেত্ৰত গৈ সেৱা লোৱাৰ কথা আছিল গৰিমা শইকীয়া গাৰ্গে আৰু দুখীয়া দৰিদ্ৰ লোকক আজি সহায় কৰিবলৈ আগবাঢ়ি আহিছিল গৰিমা শইকীয়া গাৰ্গ বিবাহ বাৰ্ষিকী উপলক্ষে দৰিদ্ৰক সহায় কৰাৰ উপৰিও বৃদ্ধাশ্ৰমৰ আইতাসকলৰ সৈতে সময় কটাইছিল গৰিমা শইকীয়া গাৰ্গে তাৰ পাছতেই আইতাসকলৰ কাষৰ পৰা অহাৰ পিছতে এটা বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰতো অংশগ্ৰহণ কৰিছিল গৰিমা শইকীয়া গাৰ্গে তাৰ ঠিক পিছতেই কেইটামান মুহূৰ্তৰ পিছতেই গৰিমা শইকীয়া গাৰ্গ হৈ পৰিছে অসুস্থ এক ডাঙৰ আপডেট আমি পুনৰ কৈছোঁ আপুনি এতিয়াই জনাওক প্ৰাৰ্থনা ঈশ্বৰৰ প্ৰাৰ্থনা জনাওক জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ সোনকালে সুস্থ হৈ উঠক অসুস্থ হৈ পৰিছে গৰিমা শইকীয়া গাৰ্গ আজি যিহেতু তেওঁলোকৰ 24টা বছৰ সম্পূৰ্ণ হোৱা কথা আছিল কিন্তু আজি আমাৰ মাজত জুবিন গাৰ্গ নাই আৰু অতিকৈ মৰমৰ শিল্পী আৰু গৰিমা শইকীয়া গাৰ্গৰ স্বামী জুবিন গাৰ্গ আমাৰ মাজত নাই দুয়ো একেলগে আজি উদযাপন কৰা কথা আছিল বিবাহ বাৰ্ষিকী অনুষ্ঠান কিন্তু 19 ছেপ্টেম্বৰৰ সেই অভিশপ্ত দিনটোতেই জুবিন গাৰ্গ আমাৰ মাজৰ পৰা হেৰাই গ'ল হঠাৎ কায়িকভাৱে নোহোৱা হৈ গ'ল জুবিন গাৰ্গ আৰু আজি জুবিন গাৰ্গ অবিহনে বিবাহ বাৰ্ষিকী কথা উল্লেখ কৰি কান্দি কান্দি উচুপি উঠিছে গৰিমা শইকীয়া গাৰ্গ আৰু কেইটামান মুহূৰ্তৰ পূৰ্বেই গৰিমা শইকীয়া গাৰ্গ পুনৰ এবাৰ অসুস্থ হৈ পৰিছে নিম্ন ৰক্তচাপত ভুগিছে গৰিমা শইকীয়া গাৰ্গ স্নায়ু ৰোগৰ সমস্যাত ভুগিছে গৰিমা শইকীয়া গাৰ্গ গৰিমাক এতিয়া জিৰণি ল'বলৈ আহ্বান জনাইছে চিকিৎসকৰ দলে পিয়াৰলেছ হস্পিটেলৰ গুৱাহাটী মহানগৰীৰ পিয়াৰলেছ হস্পিটেলৰ এক 4জনীয়া চিকিৎসকৰ চিকিৎসা অব্যাহত আছে গৰিমা শইকীয়া গাৰ্গৰ ওপৰত বিবাহ বাৰ্ষিকী দিনটোতে অসুস্থ হৈ পৰিছে গৰিমা শইকীয়া গাৰ্গ আমি পুনৰ এবাৰ কৈছোঁ অসমবাসীয়ে প্ৰাৰ্থনা জনাওক তাহলে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ সোনকালে সুস্থ হৈ উঠক আজি বিবাহ বাৰ্ষিকী দিনটোতে জুবিন গাৰ্গক মনত পেলাই উচুপি উঠিছিল গৰিমা শইকীয়া গাৰ্গ আৰু আজি বিবাহ বাৰ্ষিকী উপলক্ষে বৃদ্ধাশ্ৰমৰ আইতাসকলৰ সৈতে সময় কটাব গৈছিল গৰিমা শইকীয়া গাৰ্গ আৰু নিশাৰ ভাগলৈ জুবিন ক্ষেত্ৰত গৈ জুবিন গাৰ্গৰ
ফটোত ধৰি জুবিন গাৰ্গৰ চিতাত ধৰি সেৱা জনোৱাৰ কথা আছিলে গৰিমা শইকীয়া গাৰ্গে, কিন্তু কেইটামান মুহূৰ্তৰ পূৰ্বেই ল' প্ৰেছাৰ হৈ গৰিমা শইকীয়া গাৰ্গ অসুস্থ হৈ পৰিছে। এক ডাঙৰ খবৰ আপোনালোকে পুনৰ এবাৰ কৈছোঁ, সকলোৱে প্ৰাৰ্থনা জনাওক যাতে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ হৈ পৰক সুস্থ। অতি দুৰ্বল হৈ পৰিছে গৰিমা শইকীয়া গাৰ্গ। জুবিন গাৰ্গ আমাৰ মাজত নোহোৱা হোৱা আজি বহু মাহ পাৰ হৈ গ'ল আৰু বৰ্তমানলৈকে আজি বিবাহ বাৰ্ষিকৰ 24টা বছৰ সম্পূৰ্ণ হ'ল, কিন্তু জুবিন গাৰ্গৰ অবিহনে আজি বিবাহ বাৰ্ষিক কথা উল্লেখ কৰি উচুপি কান্দি উঠিছে গৰিমা শইকীয়া গাৰ্গ। আৰু বিবাহ বাৰ্ষিকী দিনটোতেই মনৰ মানুহজনৰ কথা মনত পেলাই আজি এইদৰে কান্দি কান্দি অৱশেষত দুৰ্বল হৈ পৰিছে গৰিমা শইকীয়া গাৰ্গ। নিম্ন ৰক্তচাপ আৰু স্নায়ু ৰোগৰ সমস্যাত ভুগি অসুস্থ হৈ বৰ্তমান পেৰাডাইজ হস্পিটেলত চিকিৎসাধীন হৈ আছে গৰিমা শইকীয়া গাৰ্গ।